হেল্ল' ষ্টুডেণ্টছ, তো যিসকল ছাত্ৰ ছাত্ৰী ইতিমধ্যে HS 2025 পাছ কৰি গৈছে তেওঁলোকৰ মনত এটাই প্ৰশ্ন যে আমাৰ স্কুটাৰ কেতিয়া দিব। যিসকলে 80% বা তাতকৈ বেছি নম্বৰ পাইছে তেওঁলোকৰ মনত এটাই প্ৰশ্ন যে আমাৰ স্কুটাৰ কেতিয়া দিব। তো তাৰ বিষয়ক আহিছে এটা নিউজ, আৰু নিউজত ইয়াতে দিছে, ইয়াতে দেখা পাইছে তোমালোকে স্ক্ৰীণত, মেধাৱী বিদ্যাৰ্থীলৈ স্কুটাৰ। তো কেবিনেটে ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা 2025ত 80% বা তাতকৈ অধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীসকলক স্কুটাৰ বিতৰণৰ বাবে অনুমোদন জনাইছে। ইয়াৰ দ্বাৰা এই বছৰ 11,250 শিক্ষাৰ্থী 11,250জন শিক্ষাৰ্থী লাভান্বিত হ'ব। তো ইয়াতে দেখিলা তোমালোকে যে ইতিমধ্যে কেবিনেটে সেইটো এপ্ৰুভ কৰিছে, আৰু কেবিনেটে এপ্ৰুভ নকৰালৈকে এইখিনি বস্তু দিব নোৱাৰে। আৰু যিহেতু কেবিনেটত এপ্ৰুভ কৰা হৈছে, গতিকে অতি সোনকালে তোমালোকৰ হয়তো এই স্কুটি বিষয়ক নটিফিকেশ্যনখন অতি সোনকালে ওলাব। কাৰণ প্ৰথমতে কাম থাকে কেবিনেটত সেইটো পাছ কৰোৱা, আৰু কেবিনেটত যিহেতু পাছ হৈছে গতিকে আৰু বেছি দিন নাই স্কুটি পাবলৈ, অতি সোনকালে তোমালোকে সেই স্কুটিৰ মানে নটিফিকেশ্যন পাবা। আৰু নটিফিকেশ্যন পালে মই নিশ্চিতভাৱে তোমালোকক সেইখিনি কথা জনাম। তো এইখিনি কথা হয়তো পূজাৰ আশে পাশে তোমালোকৰ নটিফিকেশ্যন ওলাই যাব, আৰু যিহেতু বেছি দিন নাই পূজালৈ গতিকে সোনকালে দিয়াৰ চেষ্টা তেওঁলোকে কৰিব নিশ্চিতভাৱে। তো এইখিনি আছিল নতুন এটা আপডেট স্কুটি বিষয়ক। তো আজিৰ ভিডিঅ'তে একোলৈ কি পোৱা